ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ লেসন 10 অৰুণিমা সিনহা। এই চেপ্টাৰৰ পৰা হ'ব পৰা সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ, তাৰ লগতে এই চেপ্টাৰৰ যিখিনি গ্ৰামাৰ পাৰ্ট আছে সেই গ্ৰামাৰ পাৰ্টখিনিও আমি কি কৰিম আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও এছামিছৰ গোটেইকেইটা চেপ্টাৰ আলোচনা কৰা হৈছে, লগতে গ্ৰামাৰ পাৰ্টখিনি আলোচনা কৰা হৈছে। যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। আৰু তোমালোকে সায়েন্স, মেথছ, ছ'চিয়েল সায়েন্স আৰু এছামিছ এই চাৰিটা ছাবজেক্টৰ কাৰণে তোমালোকে একো চিন্তা কৰিব নালাগে। 100% মই তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰাম। তো ইয়াৰে পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে যদি হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মই হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ। তো প্ৰথমতে চোৱা, যিকেইটা শব্দৰ অৰ্থ আছে সেই শব্দৰ অৰ্থকেইটা আমি চাব লাগিব, কাৰণ আধুনিক শব্দৰ ৰূপ লিখিবলৈ আহে তো এইবোৰৰ পৰাই আহে। এতিয়া চোৱা, অধম্য মানে যাক দমন কৰিব নোৱাৰি। অভিযাত্ৰী মানে হৈছে দুৰ্গম পথেৰে যোৱা সাহসী লোক বা দুঃসাহসিক পৰ্যটক। তাৰপিছত আছে তোমাৰ ভোমৰলি মানে তেজ আজি লাগি লুতুৰি পুতুৰি হোৱা। পদাৰ্পণ মানে এঠাইত গৈ ভৰি দিয়া বা উপস্থিত হোৱা কাৰ্য। প্ৰতিকূল মানে অসুবিধা সৃষ্টিকাৰী আৰু বৃদ্ধ বা বিপৰীত। লুণ্ঠন মানে হৈছে লুট কৰা কাৰ্য বা ডকাইতি। বিপদাপন্ন মানে বিপদত পৰা। বিচ্যুত হোৱা মানে স্থগিত হোৱা বা যিটো এৰা পৰিছে। এতিয়া চোৱা, আমাৰ এইকেইটা আনচাৰকেইটা আগতে চাই লওঁ, তাৰপিছত যিখিনি গ্ৰামাৰ পাৰ্ট আছে সেইখিনি আমি আলোচনা কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা। লগতে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা, সকলো ধৰণৰ তথ্য তোমালোকে তাতে পাই যাবা। এইটো চোৱা, চমুকৈ উত্তৰ লিখা। প্ৰথম প্ৰশ্নটোত কি কৈছে? অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱা, অৰুণিমা সিনহাৰ ঘৰ ক'ত? অৰুণিমা সিনহাৰ ঘৰ হ'ল উত্তৰ প্ৰদেশত। গ নম্বৰ প্ৰশ্নটো চোৱা, হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? এইটোৰ আনচাৰ লিখিবা এনেধৰণে, হস্পিটেলত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোন তীব্ৰ ৰূপ লৈছিল। ঘ নম্বৰ কুৱেশ্যনটো চোৱা, চিকিৎসাৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ হাফ ইয়াৰলি, প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু মেট্ৰিকত অহাৰ বহুত চান্স আছে। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাচিন্দ্ৰী পালক লগ ধৰিছিল আৰু নিজৰ এভাৰেষ্ট বিজয় সপোন কেনেদৰে বাস্তৱায়িত কৰিব পাৰি তেওঁৰ পৰা পৰামৰ্শ বিচাৰিছিল। 9 নম্বৰ প্ৰশ্নটো চোৱা, মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো কিন্তু তোমালোকৰ মেট্ৰিকত অহাৰ বহুত চান্স আছে। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, মাউণ্ট এভাৰেষ্টত অৰুণিমাই 2013 চনৰ 21 মে'ত আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টাকাল সময় আছিল। 2 নম্বৰ কুৱেশ্যনটো চোৱা, অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাব লগা হৈছিল? এইটোৰ এনচাৰ লিখিবা এনেধৰণে, অৰুণিমা সিনহাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে কৰা ৰেল যাত্ৰা কালছোৱাত ডকাইতৰ কবলত পৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াতে এই কথাটো মনত ৰাখিবা, কাৰণ তোমাৰ যোৱা বছৰ যিটো প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈছে সেই এক্সামিনেশ্যনত বহুতবাৰ এই কুৱেশ্যনটো আহিছে যে অৰুণিমা সিনহাই যিখন ৰেলত উঠিছিল সেই ৰেলখন ক'ৰ পৰা ক'লৈকে গৈছিল? সেই ৰেলখন গৈছিল তোমাৰ লক্ষ্ণৌৰ পৰা দিল্লী। ঠিক আছে, এই কথাটো মনত ৰাখিবা, এই কুৱেশ্যনটো কিন্তু আহিছে। তাৰপিছত, সকলো সহযাত্ৰীক লুটপাট চলোৱা সময়ত অৰুণিমাৰ ডিঙিৰ চেইনডাল নিব বিচাৰিছিল আৰু অৰুণিমাই দিবলৈ সন্মত হৈছিল। খঙত ডকাইতৰ মাজৰে দুজনে অৰুণিমাক জংকুলালৈ তুলি নি চলন্ত ৰেলগাড়ীৰ দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াইছিল আৰু অইন এখন ৰেলগাড়ীৰ চকাত খুন্দা খাই বস্তা এটাৰ দৰে তাই তললৈ পৰি গৈছিল। এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল আৰু আনখন ভৰিত লোৰ ৰড সুমুৱাই তাৰ সহায়ত চলা ফুৰা কৰিব পৰা হৈছিল।
3 নম্বৰ কুৱেশ্যনটো চোৱা অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল এটাৰ এনসাৰ লিখিবা এনেধৰণে এভাৰেষ্ট বিজয় আছিল অৰুণিমাৰ সপোন এবাৰ ৰেল যাত্ৰাৰ ডকাইতৰ কবলত পৰি অৰুণিমাই চিৰদিনৰ বাবে এখন ভৰি হেৰুৱাইছিল আৰু আনখন ভৰিতো লুৰত সোমাইহে চলাফিৰা কৰিব পাৰিছিল এনে অৱস্থাত এভাৰেষ্ট বিজয় আছিল এক দুঃস্বপ্ন যেন কিন্তু মনৰ দৃঢ়তাই অৰুণিমাক সপোন পূৰাবলৈ পৰামৰ্শ বিচাৰি লগ ধৰিছিল এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালক পৃথিৱীৰ শীৰ্ষতম স্থানত থিয় হোৱাৰ হেঁপাহ তিৰবিৰাই থকা অৰুণিমাক চকুহানে বাসেন্দ্ৰী পালক আকৰ্ষণ কৰিলে অৰুণিমাৰ আত্মপ্ৰত্যয়ভাৱে বাসেন্দ্ৰী পালকো বিশ্বাস জগালে যে সঠিক প্ৰশিক্ষণ আৰু পৰামৰ্শ আৰু সাহস পালে অৰুণিমাই এদিন লক্ষ্যত উপনীত হ'ব সেয়ে মৰ্মিতাৰে দেউতাইৰ কথা শুনিলে আৰু নিজৰ তত্ত্বাৱধানত টাটা ষ্টিল এভেঞ্জাৰ্ছ ফাউণ্ডেশ্যনে চলোৱা অনুশীলনত অৰুণিমাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে এনেদৰে সপোন পূৰাবলৈ অৰুণিমাক বাসেন্দ্ৰী পালে সহায় কৰিছিল 4 নম্বৰ কুৱেশ্যনটো চোৱা এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এটাৰ এনসাৰ লিখিবা এনেধৰণে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন চলাইছিল প্ৰায় এবছৰ কাল একে লেঠাৰিয়ে উৎসাহ উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনতে আত্মসমৰ্পণ কৰিছিল তেওঁ কেতিয়াবা এনেকুৱা হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খোজ দিওঁতে 2 মিনিটমান শিকিব পাৰে তেওঁৰ ক্ষেত্ৰত সেয়া 3 ঘণ্টাও লাগিছিল তথাপিও অনুশীলনৰ কালছোৱাত অলপো তোমাৰ উৎসাহ কম হোৱা নাছিল অৰুণিমাৰ উৎসাহ একাগ্ৰতা 5 নম্বৰ কুৱেশ্যনটো চোৱা অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংগ্ৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো সবাই এইটো এনসাৰ লিখিবা কেনেদৰে লাডাখত থকা মাউণ্ট চামছেৰ এইটো কাংগ্ৰীৰ উচ্চতম শিখৰলৈ উচ্চতা আছিল 21,798 ফুট অত্যন্ত আত্মবিশ্বাস আৰু প্ৰচুৰ অধ্যৱসায়ৰ বলত অৰুণিমাই মাউণ্ট চামছেৰ কাংগ্ৰীৰ 21,108 ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল পিছে সেই সময়ত বতৰো আছিল অত্যন্ত প্ৰতিকূল কাৰো বাবে পৰ্বতাৰোহণ সম্ভৱ নাছিল প্ৰতিকূল বতৰৰ বাবেই কেৱল অৰুণিমাই নহয় সকলোৱে শিখৰলৈ 690 ফুট অতিক্ৰম কৰিবলৈ বাকী থাকোঁতে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল 6 নম্বৰ কুৱেশ্যনটো চোৱা অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া এটাৰ এনসাৰ লিখিবা এনেধৰণে এভাৰেষ্ট জয়ৰ সপোন অৰুণিমাৰ মনে প্ৰাণে সোমাই আছিল শাৰীৰিক প্ৰতিবন্ধকতাক নগণ্য জ্ঞান কৰি বাসেন্দ্ৰী পালৰ তত্ত্বাৱধানত অনুশীলন সম্পূৰ্ণ কৰি এইবাৰ মাউণ্ট এভাৰেষ্ট বগাবলৈ সাজু হ'ল অৰুণিমা মাউণ্ট এভাৰেষ্টৰ শৃংগত থিয় হৈ ফটো তোলাৰ ভিডিঅ'ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ অভিপ্ৰায়েৰে তেওঁ দুটাকৈ কেমেৰা লগত লৈছিল পানী আৰু অক্সিজেন 4 ৰং কেম্প পাওঁতে দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল লগত নিয়া অক্সিজেনো প্ৰায় শেষ হৈছিলগৈ অৰুণিমাৰ লগত যোৱা শ্বেৰপাজনে তেওঁক নিশ্চিত মৃত্যুৰ পৰা বাচিবলৈ উভতি যোৱাৰ পৰামৰ্শ দিছিল কিন্তু অৰুণিমাই অদম্য সাহস আৰু উৎসাহেৰে আগবাঢ়ি গৈছে তেজ নিগৰি থকা আঁঠু দুটাৰ পৰা ৰুমালেৰে তেজ মচি অৰুণিমাই আগুৱাইহে গৈছিল সেই চোৱা বাটত বহু অভিযাত্ৰীৰ শৱ মানে মৰা দেহ দেখি অৰুণিমা ভাঙি পৰা নাছিল অৱশেষত প্ৰচণ্ড পৰিশ্ৰম অদম্য মনোবল আৰু কষ্ট সহিষ্ণুতাৰ ফলিল কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰা 52 দিনৰ অন্তত নিশা প্ৰায় 8 বজাত তেওঁ 8,848 মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্টৰ শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হ'ল প্ৰায় 1.5 ঘণ্টা কাল তেওঁ এভাৰেষ্টত আছিল তাৰিখটো আছিল 21 মে 2013 চন তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো চোৱা ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়
এইটো যোৱা বছৰ হাফ ইয়াৰলি তাৰপিছত প্ৰিপাৰেটৰী এক্সামিনেশ্যনত বহুত আহিছে, লগতে এবাৰ কিন্তু মেট্ৰিকত অহাৰ বহুত চান্স আছে। তো এইটোৰ এনচাৰ তুমি কেনেদৰে লিখিবা এইটো চোৱা। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ অৰুণিমায়েও পাইছিল। বহুতে ভাবিছিল যুৱৰাজ খেলুৱৈ জীৱনলৈ আৰু প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিব, কিন্তু উপযুক্ত চিকিৎসা আৰু অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হোৱাটো অৰুণিমাই দেখিবলৈ পাইছিল। এই ঘটনাই অৰুণিমাক বাৰুকৈ প্ৰভাৱিত কৰিছিল। মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিৰোধ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ'ব নোৱাৰে। তাৰপিছত অৰুণিমা আৰু দৃঢ় হ'ল, নিজৰ সপোনৰ সাৰ্থকতাৰ বাবে কঠোৰ অনুশীলন কৰিলে, নিজৰ উত্তৰণৰ বাট নিজ প্ৰচেষ্টাৰে গঢ়িলে আৰু সফলো হ'ল। 7 নম্বৰ কুৱেশ্যনটো চোৱা, 9 নম্বৰ কুৱেশ্যনটো কি কৈছে, চমু টকা লিখা। বাসেন্দ্ৰী পাল, এইটো চমু টকা লিখিব আহে 2 মাৰ্কৰ কাৰণে। চাবা এইটো কেনেদৰে লিখিবা। মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী ভাৰতীয় মহিলা। 1984 চনত তেওঁ এই কাৰ্য সমাপন কৰিছিল। উত্তৰাখণ্ডৰ গাঢ়োৱাল জিলাৰ নাকুৰিত 1954 চনৰ 24 মেত তেওঁ জন্মগ্ৰহণ কৰিছিল। শ্ৰী কিষাণ সিং পাল দেউতাকৰ নাম আৰু মাকৰ নাম এইটো সংসা দেৱী। 12 ইয়াৰ্ছ বয়সতে পৰ্বতাৰোহণ অভিজ্ঞতা অৰ্জন কৰা বাসেন্দ্ৰী পাল নেশ্যনেল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক। ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বঁটা লাভ কৰাৰ লগতে পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাও লাভ কৰে। বাসেন্দ্ৰী পালৰ এভাৰেষ্ট এইটো মাই জাৰ্নি টু দ্য টপ শীৰ্ষক আত্মজীৱনীখন 2014 চনত প্ৰকাশ পায়। ইয়াৰ পিছত আছে টেনজিং নৰগে, এইটোৰ এনচাৰ লিখিবা এনেধৰণে। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথমগৰাকী ব্যক্তি এডমাণ্ড হিটলাৰীৰ লগত যুটীয়াভাৱে 1953 চনত তেওঁ এই বিজয় সাব্যস্ত কৰিছে। 1914 চনত নেপালৰ খুম্বু অঞ্চলত জন্ম লাভ কৰা নৰগেৰ প্ৰকৃত নাম হৈছে নামগ্যাল ৱাংদি। 19 বছৰ বয়সতে তেওঁ শ্বেৰপা ৰূপে পৰিগণিত হৈছিল। যদিও এভাৰেষ্ট আৰোহণক সুযোগ তেওঁ 1935 চনত প্ৰথমবাৰলৈ লাভ কৰিছিল, অৱশ্যে শৈশৱত তেওঁক এগৰাকী বৌদ্ধ ভিক্ষু ৰূপতহে গঢ়ি তুলিব খোজা হৈছিল। নিজৰ দুঃসাহসিক অভিযানৰ বাবে জীৱনকালত নৰগেই বহুতো সন্মান লাভ কৰে। গ্ৰেট ব্ৰিটেইনৰ সন্মানীয় জৰ্জ মেডিল বঁটা তেওঁ লাভ কৰিছিল। ভাৰতবৰ্ষৰ তৃতীয় সৰ্বোচ্চ অসামৰিক পদ্মভূষণ বঁটা লাভ কৰিছিল। 2013 চনত তেওঁৰ সন্মানাৰ্থে নেপাল চৰকাৰে এখন পৰ্বতৰ নাম ৰাখিছিল টেনজিং পিক। 1986 চনত 71 বছৰৰ টেনজিং নৰগে এইটো দাৰ্জিলিঙত মৃত্যুবৰণ কৰিছিল। ইয়াৰ পিছত আছে ষ্টিফেন হকিং, এইটো তোমালোকে ছায়েন্সতো পাইছা। ষ্টিফেন হকিং কোন হয়? শতিকাৰ শ্ৰেষ্ঠতম পদাৰ্থবিদ তথা জ্যোতিৰ্বিদ। সম্পূৰ্ণ নাম ষ্টিফেন উইলিয়াম হকিং। 1942 চনত জন্ম লাভ কৰা ষ্টিফেন হকিঙৰ পিতৃৰ নাম ডক্টৰ ফ্ৰাংক হকিং আৰু মাতৃৰ নাম হৈছে ইছাবেল হকিং। লণ্ডনত স্কুলীয়া জীৱন আৰম্ভ কৰাৰ লগতে হকিঙে প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ট্ৰিনিটি কলেজৰ পৰা লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী। আপেক্ষিকতা, কোৱাণ্টাম বলবিদ্যা আদি তেওঁৰ প্ৰধান গৱেষণাৰ বিষয় আৰু কৰ্মক্ষেত্ৰৰো বিষয়। জীৱনকালত তেওঁ অজস্ৰ বঁটা বাহন সন্মানেৰে বিভূষিত হৈছিল। ছাত্ৰাৱস্থাতে দুৰাৰোগ্য মটৰ নিউৰন ৰোগত আক্ৰান্ত হৈও তেওঁ পৰিগণিত হ'ব পাৰিছিল বিশ্বৰ সমকালীন বিজ্ঞানীসকলৰ মাজত অন্যতম শ্ৰেষ্ঠ ৰূপে। এইগৰাকী মহান বিজ্ঞানীৰ মৃত্যু হয় 2018 চনৰ 14 মাৰ্চত। ইয়াৰ পিছত চোৱা, এইখিনি আমাৰ গ্ৰামাৰ পাৰ্টখিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিখিনি তোমাৰ গ্ৰামাৰ পাৰ্ট আছে, এই গ্ৰামাৰ পাৰ্টখিনি কিন্তু তোমালোকৰ মেট্ৰিকত বহুত অহা দেখা যায়। তো তোমালোকে এই প্ৰত্যেকটো চেপ্টাৰৰে শেষত যিখিনি গ্ৰামাৰ পাৰ্ট আছে গোটেইকেইটা মই ডিছকাশ্যন কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। আৰু তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়, তোমালোকে এইটোতো কণ্টেক্ট কৰিব পাৰা।
নহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ গ'লে তাতো তোমালোকে PDF ফাইলবোৰ পাই যাবা তো চোৱা গ্ৰামাৰ পাৰ্টখিনিত কি কৈছে ইয়াতে সন্ধি ভাঙিবলৈ দিছে ইয়াতে চোৱা এইটো তোমাৰ কি কৈছে সং হয় চোৱা বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা কিন্তু এনেকুৱা ধৰণৰ যিবোৰ তোমাৰ গ্ৰামাৰৰ লগত যিটো তোমাৰ সন্ধি ভাঙা আছে বা জোৰা লগোৱা আছে সেইবোৰ কিন্তু পৰীক্ষাত আহে সং হয় মানে হৈছে সমযোগ হয় এইটো হৈছে সং হয় পৰ্বতাৰোহণ কি হ'ব পৰ্বত যোগ আৰোহণ উৎসাহ কি হ'ব উৎযোগ উৎসাহ হিমালয় কি হ'ব হিমযোগ আলয় হিমালয় প্ৰত্যাহ্বান কি হ'ব প্ৰতিযোগ আহ্বান প্ৰত্যাহ্বান তাৰপিছত আছে বিপদাপন্ন বিপদযোগ আপন্ন তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা এইটো চোৱা উপসৰ্গ ভাঙি দেখুৱাবলৈ দিছে তো উপসৰ্গ কেনেকৈ ভাঙিবা চোৱা অনুৰাগ এটা চোৱা অনু এটা উপসৰ্গ হয় তো অনুযোগ ৰাগ অনুৰাগ অনুভৱ অনুযোগ ভৱ অনুভৱ অভিনয় অভিযোগ নয় অভিনয় প্ৰতিকূল প্ৰতিযোগ প্ৰতিফল প্ৰতিযোগ ফল প্ৰতিফল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল অৰুণিমা সিনহাৰ গোটেইখিনি তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা কমেণ্ট কৰি জনাবা আৰু তোমালোকে সায়েন্সৰ কাৰণে মেথছৰ কাৰণে তাৰপিছত ছ'চিয়েল সায়েন্স আৰু এছামিছ এইকেইটাৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে বেলেগ চেনেল চাব নালাগে 100% তোমালোকে পাই যাবা তাৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ